গোৱালপাৰাৰ ভিন্ন স্থানত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। জিলাখনৰ কাৰিপাৰা, চেঁচাপানী আদি বিভিন্ন অঞ্চলত দিনে নিশাই ঘূৰি ফুৰে বনৰীয়া হাতীৰ জাক। কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ। ভয় শংকা বিপদ আওকাণ কৰি বিভিন্ন উপায় অৱলম্বন কৰি বন্যহস্তীক খেদি ফুৰিছে গয়াই। প্ৰায় 40টাকৈ হাতী থকা জাকটোৱে গাঁওসমূহত সোমাই মুক্ত বিচৰণ কৰি আছে দীৰ্ঘদিন ধৰি। দিনৰ ভাগতে গোৱালপাৰা জিলাৰ চেঁচাপানীত বনৰীয়া হাতীৰ জাকটোৱে জিৰণি লয় চাহ বাগিচাত। জিলাখনৰ বিভিন্ন অঞ্চলত এতিয়া চলিছে বনৰীয়া হাতীৰ উপদ্ৰৱ। আনপিনে বিঘাই বিঘাই ধান খাই তহিলং কৰিছে ধাননি পথাৰ। মূৰে কপালে হাত দিছে কৃষক ৰাইজে। এই ক্ষেত্ৰত কাৰিপাৰা আঞ্চলিক নাটযোগী ছাত্ৰ সন্থাৰ সম্পাদক চিন্তু নাথৰ লগতে স্থানীয় ৰাইজে শীঘ্ৰে হাতীজাকক স্থানান্তৰ কৰাৰ দিহা কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট বিভাগলৈ। নিউজ ডেস্ক NB লাইভ। দাঁত গাঁও দাঁত বেশি ছিল দাঁত কাড়ে নিছে রে কাই হ্যাঁ তো ছোটটা নিজ জাঙ্গাল দুই বাজ করে বেরাইতো না দেখাই দিছি ওই লাগছে